তিনিচুকীয়া পূজাখিনি দেখাম বুলি ভাবিছোঁ সেইবাবে আপোনালোকে চাই যাব দেই ভিডিঅ'টো তিনিচুকীয়াৰ ফাৰ্ষ্ট পূজাটো চাবলৈ কাৰণে গৈ আছোঁ আৰু এতিয়া আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ সেইবাবে ব'লকচোন মোৰ লগতে আপোনালোককো দেখাওঁ ফাৰ্ষ্ট পূজা তিনিচুকীয়াত আৰু ইয়াতে আছে এটা মন্দিৰ চাব দেই মই এতিয়া য'ত পূজা চাবলৈ গৈ আছোঁ তাতে মন্দিৰ এটা আছে সেই মন্দিৰটো পুখুৰী এটা আছে পুখুৰীটো চাইডতে পূজা পাতে আপোনালোকক মই দেখাব দেই এইটো চব পুখুৰী হয় মানে ধুনীয়া আৰু দেই তাৰপিছত সেইটো পাতিছে চব তাত পাতিছে মানে পেণ্ডেলটো পাতিছে আৰু তাত ইয়াতে ধুনীয়াকৈ বনাই দিছে এইবাৰ মানে পখিলা লগা বনাইছে এইপিনে পদুম ফুলখিনি আছে সেইটো চব পখিলা লগা ধুনীয়া লাগে মানে মই প্ৰত্যেক বছৰে আহোঁ যিহেতু সেইবাবে আপোনালোককো দেখাই দিওঁ বুলি ভাবিলোঁ ফেচবুকটো মোৰ ষ্টাৰ্ট কৰা বেছি দিন হোৱা নাই কিন্তু ইউটিউবটো হ'ল আৰু এবছৰ হ'লগৈ সেইটো বাৰু মই ভিডিঅ' দিছিলোঁ ইউটিউবত ভিডিঅ' দিয়া হৈ আছিলে সেইটো বছৰো আহিছিলোঁ তিনিচুকীয়া মই ভিডিঅ' দিছিলোঁ কিন্তু ফেচবুকত এবাৰ ফাৰ্ষ্ট টাইম মানে তিনিচুকীয়াৰ ভিডিঅ' দিম মানে পূজাৰ ভিডিঅ' এইবাৰ ফাৰ্ষ্ট টাইম যাব আৰু ফটো যাব কাৰণ মই এইবাৰ ফাৰ্ষ্ট টাইম খুলিছোঁহে ফেচবুক সেইটো কাৰণে তাৰপা পূজাটো আপোনালোকক দেখাই দিওঁ এইপিনে জুবিনদাৰ পিকচাৰ আছে চাইছে আপোনালোকে মানে য'তো যাওঁ জুবিনদাৰ ফটো চবতে আছে কৈছোঁ নহয় যিমান পূজা চালোঁ এটাতো নথকা নাই চবতে আছে আৰু এইটো ভিতৰৰ পৰিৱেশটো ধুনীয়াকৈ পখিলা চখিলা লগাই কিনে বনাইছে চাইছেনে খুব ধুনীয়া পৰিৱেশ হয় আৰু ভাল লাগিলে মানে ফাৰ্ষ্ট পূজাটো চাই কিনেও ভালেই লাগিলে আমাৰ ডিব্ৰুগড়ৰ পূজাখিনিও বহুত ধুনীয়া ধুনীয়া বনাইছে আৰু তিনিচুকীয়া পূজাখিনিও বহুত ধুনীয়া ধুনীয়া বনাইছে এতিয়া গৈ থাকোঁ ব'লক নেক্সট পূজাটো চাবলৈ কাৰণে ট্ৰেফিক চাইছে ইমান ট্ৰেফিক জাম লাগি গৈছে উপায় নাই আৰু ছেকেণ্ড পূজাটো এইটো চক সিটোবাৰ মানে পৰ্বত নিচিনা বনাইছিলে খুব ধুনীয়া কেলাচ বনাইছিলে ভাল লাগিছিলে আৰু এইবাৰ আপোনাৰ এইটো বনাইছে আপোনালোকক দেখাই দিছোঁ আৰু মানে সিটোবাৰ বেছি ধুনীয়া লাগিছিলে ক'বলৈ গ'লে এইবাৰতকৈ আপোনালোকক মই গোটেইখিনি দেখাই দিছোঁ A to Z এইটো বহুত ডাঙৰ ফিল্ড হয় আৰু ডাঙৰকৈ বনাব পাৰিলেহেঁতেন কিন্তু এইবাৰ বহুত সৰুকৈ বনাইছে আৰু তেনেহ'লেও আপোনালোকক মই পূজাটো দেখাবলৈ চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ তিনিচুকীয়াত আপোনালোকৰ আমাৰ ডিব্ৰুগড়ৰ নিচিনা নহয় যে ওচৰা ওচৰিকৈ পূজা হয় কিন্তু তিনিচুকীয়াত বহুত দূৰত দূৰত পূজা হয় সেইবাবে আপোনালোকে যদি গাড়ীত আহে বহুত প্ৰব্লেম হ'ব আৰু ট্ৰেফিক জামো বহুত লাগে সৰু সৰু ৰাস্তা হয় সেই সৰু সৰু গলিকেইটাৰ মাজতে পূজাবোৰ হয় সেইটো কাৰণে বহুত প্ৰব্লেম হয় তাতকৈ আপোনালোকে স্কুটি বা বাইকত আহিব বহুতখিনি সুবিধা হ'ব পূজা চাবলৈ আমাৰ এই বছৰ বেছি প্ৰব্লেম নহ'ল কাৰণ আমি নেক্সট বছৰ গৈছিলোঁ তেতিয়া বহুত প্ৰব্লেম হৈছিলে বৰষুণ দিছিলে তাৰপৰা আকৌ আমি গাড়ীত গৈছিলোঁ তাৰপিছত আকৌ আপোনাৰ পূজাখিনি আমি চিনি নাপাওঁ আমি যিহেতু ডিব্ৰুগড়ৰ হয় তিনিচুকীয়া পূজাখিনি ক'ত ক'ত পাতে আমি গম নাপাওঁ মানুহক সুধি ল'বলগীয়া হৈছিল কিন্তু এইবছৰ আমি মানে গোটেইখিনি কথা গম পোৱাৰ কাৰণে এইবাৰ আমাৰ বহুতখিনি সুবিধা হ'ল আৰু আমি এতিয়া ক'ত ক'ত পূজা পাতে গমো পাওঁ সেইটো কাৰণে ইমান প্ৰব্লেম নহ'ল পূজা চাবলৈ কাৰণে আৰু ভাল লাগিলে আৰু গোটেইখিনি পূজা মনতে আছিলে যিহেতু ক'ত ক'ত পাতে সেইখিনি গৈ কিনে চালোঁ ইমান দিগদাৰো নহ'ল আৰু এইটো এটা চাইছে 2 নম্বৰ পূজা বহুতখিনি পূজা চালোঁ দেই মানে বহুতেই চালোঁ ক'বলৈ গ'লে আমাৰ ডিব্ৰুগড়তো বহুত পূজা চালোঁ তিনিচুকীয়াতো বহুত পূজা চালোঁ মানে বহুতেই পূজা চালোঁ পেণ্ডেলখিনিও খুব ধুনীয়া ধুনীয়া বনাইছে গোটেইখিনিতে চাই কিনে ভাল লাগিছে এইটো এটা চাইছে পেণ্ডেলটো মানে অকণমান ঠেক জেগাখিনি দেই সেইটো কাৰণে অকণমান কেপচাৰ কৰিবলৈ দিগদাৰ হয় গোটেইখিনি ফুল ভিডিঅ'টোত নাহে মানে সেইটো কাৰণে মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ তাৰপিছত আকৌ এইটো নেক্সট এটা বেলেগ এটা হয় নেক্সট ইয়াৰ পূজা চাবলৈ কাৰণে বহুত কষ্ট পালোঁ বৰষুণ দিছিলে একদম ছাতি লৈ পূজা চাবলগীয়া হৈছিলে কিন্তু এইবছৰ বৰষুণ দিয়া নাছিলে অকণমান বতৰটো ঠাণ্ডা ঠাণ্ডা কৰিছিলে সেইটো কাৰণে চায়ো ভাল লাগিলে এইটো এটা পেণ্ডেল চাইছেনে বহুত ধুনীয়া ধুনীয়াকৈ দিছে কিন্তু কেপচাৰ কৰিবলৈ কাৰণে আপোনালোকৰ মানে জেগাটো বহুত ঠেক গোটেইখিনি নাহে মানে আৰু ইয়াতে আমি ফুচকা খাবলৈ ল'লোঁ ফুচকালাটো সুধিছোঁ যে ক'ত চবতকৈ ধুনীয়া পূজা পাতে আৰু তেওঁ কৈছে যে গুইজানত তিনিচুকীয়া গুইজানত বহুত ধুনীয়া পূজা পাতিছে সেইটো কাৰণে আমি ভাবিছোঁ তিনিচুকীয়া গুইজান যাওঁ বুলি মাজতে এইটো এটা দেখিলোঁ ইয়াতো সোমাই গ'লোগৈ ইয়াত কিবা এটা হৈ আছিলে চাগে ছোৱালী মানুহক ভিতৰত সোমাবলৈ দিয়া নাছিলে সেইটো কাৰণে মই আধা দূৰলৈকে অকল মূৰ্তিটো চালোঁ আৰু গুচি আহিলোঁগৈ কিবা কৰিছিলে চাগে নিয়ম থাকে ন সেইবোৰ কৰি আছিলে চাগে তাৰপৰা সেইটো কাৰণে বেছি দেৰি নৰখিলোঁ আপোনালোকক পেণ্ডেলটো দেখাই দিছোঁ ধুনীয়াকৈ তাৰপৰা কেইবাটাও পূজা মাজতে পালোঁ সেইখিনি চালোঁ আৰু এইটো চাইছে পেণ্ডেল এইটো এটা বেলেগ হয় মানে বহুতখিনি পূজা চালোঁ 10টামান চালোঁ
চ' গাইজ আমি ঘূৰোতে তিনিচুকীয়াৰ পৰা গুইজান আহি পালোহি এতিয়া ইয়াৰ পূজাটো বোলে বহুত ধুনীয়া বনাইছে চাওঁ কি বনাইছে আৰু কেনেকুৱা বনাইছে আপোনালোকক দেখাম দেই ধুনীয়াকৈ দিছে এইখিনি ৰাতি ভাল লাগিব আৰু দিনতে চাইছেনে ইমান মানুহ আমি যিহেতু তিনিচুকীয়া দিনত আহিছিলোঁ কাৰণ ৰাতি আহিলে অকণমান প্ৰব্লেম হৈ যায় আৰু আমাৰ ঘৰৰ ওচৰখিনিও চাবলৈ থাকি যাব সেইটো কাৰণে দুদিনৰ অকল পূজা টাইম মিলাব লাগে এইটো চাইছে পেণ্ডেলটো গুইজানৰ পেণ্ডেল হয় এইটো ধুনীয়া লাগিছে কিন্তু মানে আমাৰ ডিব্ৰুগড়ৰ নিচিনা ছেইম হয় নেক্সট ইয়াৰ মানে আমাৰ দুটা জেগাত এনেকুৱা টাইপৰ বনাইছিলে ডিব্ৰুগড়ত কিন্তু মই ভাবিছিলোঁ অকণমান বেলেগকৈ দেখি পাম কিন্তু এইটো দেখি কিনে অকণমান মনটো ডাউন হ'ল কাৰণ ইমান দূৰৰ পৰা যদি আহিছোঁ অকণমান বেলেগকৈ চাবলৈ মন যায় কিন্তু আমাৰ ডিব্ৰুগড়ৰ দৰে মানে কপি কৰা নিচিনাই হ'ল আৰু সেইটো কাৰণে ইমান ভাল নালাগিলে কিন্তু ডেক'ৰেশ্যন খুব ধুনীয়া হৈছিলে ভালেই লাগিলে আৰু কিন্তু ডিজাইনটো মানে ছেইম হৈ গ'ল আমাৰ নেক্সট ইয়াৰ ডিব্ৰুগড়ত এনেকুৱা দুজেগাত বনাইছিলে সেইটো কাৰণে এটা বেলেগ নতুন ডিজাইন চাবলৈ পালে ভাল লাগে আৰু হয়নে বাৰু আপোনালোকক গোটেইবোৰ দেখাই দিবলৈ চেষ্টা কৰিছোঁ মই এইখিনি চাওক আগপিনৰ ডোখৰ মানুহ বহুত দেখিছে আপোনালোকে তাৰপিছত ভোক লাগিলে খাবলৈ কাৰণে আমি আকৌ ৰিটাৰ্ণ ঘূৰি কিনে গুইজানৰ পৰা তিনিচুকীয়া গ'লোঁ যিহেতু সেইপিনে বাইপাছ পিনে ওলাই গ'লে একো হোটেল চোটেল নোপোৱা ৰেষ্টুৰেণ্ট নোপোৱা তাৰপিছত ইয়াতে মানে এইটো আছে আৰু ইয়াতে ৰেষ্টুৰেণ্ট এটা ইয়াতে সোমাই গ'লোঁ আৰু খাবলৈ কাৰণে কিবা এটা যিহেতু ভোক লাগি আছিলে বহুত তাৰপৰা ৰাতিপুৱাই ভাত খোৱা একো খোৱাও নাছিলোঁ আৰু ফুচকা বা আপোনাৰ এইখন আইচক্ৰীম চাইচক্ৰীম খালে কিবা কিবি পেট নভৰে সেইটো কাৰণে কিবা এটা মানে হেভিকৈ খালেহে পেটটো ভৰে হয় নাই বাৰু তাৰপিছত আমি বিৰিয়ানী ল'লোঁ আৰু কিবা কিবি ধোচা চোচা খাইছিলোঁ মানে দেখুওৱা নহ'ল সেইখিনিও চব মানে কেমেৰাত তুলিবলৈ নোৱাৰি পাহৰি যোৱা হয় তাৰপৰা মই ইয়াতে ভিডিঅ' ক্লিপ ৰিলচৰ কাৰণে কেইটামান ল'লোঁ আৰু ধুনীয়া আৰু দেখিবলৈ কাৰণে জেগাডোখৰ ভাল লাগিছে ভিতৰত মানে ইমান ট্ৰেইনৰ ভিতৰত ইমান ধুনীয়া মানে ৰেষ্টুৰেণ্ট এটা খুলি দিব বুলি কোনে জানেনো ইমান বহুত ধুনীয়া ডেক'ৰেশ্যনৰ পৰা লৈ কিনে এইটো ট্ৰেইন হয় ট্ৰেইনৰ মানে এটা ডিব্বা বুলি ক'বলৈ পাৰি আৰু সেইটো হয় খুব ধুনীয়া ডেক'ৰেশ্যন কৰি বনাইছে আপোনালোকে যদি নাই যোৱা যাবলৈ পাৰে আৰু ঘৰলৈ যাবলৈ বুলি ওলালোঁ কাৰণ গধূলি হ'বলৈ হৈছে আকৌ আমাৰ ডিব্ৰুগড় ছাইডে বা আমাৰ ওচৰে পাছৰে পূজা চাবলৈ যাব লাগিব ৰাতিকৈ সেইটো কাৰণে সোনকালে ঘৰলৈ যাবলৈ ওলালোঁ আজিলৈ আহিছোঁ বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম